দশমী দুৱাৰা ন্যায় পাব লাগিবই। দশমী দুৱাৰাক কোনে দিছিল অশ্লীল মেছেজ? দশমী দুৱাৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত নহল কিয়? দশমী দুৱাৰা ন্যায় পাব লাগিবই। হত্যাকাণ্ডক পৰিকল্পিতভাৱে আত্মহত্যাৰ ৰূপ নেকি? আৰু এনে অজস্ৰ প্ৰশ্নৰ মাজতো প্ৰশ্ন, ঘটনাৰ প্ৰায় DFO ছুটীত আছে কিয়? কাজিৰঙা DFOক তদন্ত আওতালৈ আনিব লাগিবই। গোলাঘাট প্ৰশাসন হুঁচিয়াৰ। এইগৰাকী দশমী দুৱাৰা। 23 বছৰীয়া এইগৰাকী যুৱতীয়ে চাকৰি পাইছিল বন বিভাগত। বন বিভাগৰ এজন সাধাৰণ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। কৰ্মসূত্ৰে কাজিৰঙাৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ কোৱাৰ্টাৰত আছিল দশমী দুৱাৰা। আৰু সেই দশমী দুৱাৰাৰেই মৃতদেহ উদ্ধাৰ হ'ল বোকাখাটত থকা কাজিৰঙা সঞ্চালকৰ কাৰ্যালয়ৰ কোৱাৰ্টাৰৰ বাৰাণ্ডাত পিছফালে। 8 আগষ্টত কোৱাৰ্টাৰৰ বাৰাণ্ডাত উদ্ধাৰ হৈছিল মৃতদেহ। কাজিৰঙা সঞ্চালকৰ কাৰ্যালয়ৰ কোৱাৰ্টাৰৰ বাৰাণ্ডাৰ পিছফালে মৃতদেহ উদ্ধাৰ হোৱাত ভুৱা দুৱা লাগিছিল। পৰিয়ালে অভিযোগ আনিছিল এয়া আত্মহত্যা হ'বই নোৱাৰে। আত্মহত্যাৰ ৰূপ দিয়া বুলি সন্দেহ কৰিছিল পৰিয়ালে। মৃতদেহৰ অৱস্থিতিলৈ চাই সন্দেহ আছিল পৰিয়ালৰ লোকৰ। কোনোবাই তাক এটা আত্মহত্যাৰ ঘটনা বুলি তাক আচলতে সজাবলৈ চাইছে আৰু বহু সংখ্যক, কিন্তু কোনো এইটো পতিয়নযোগ্য হোৱা নাই। বিভিন্ন ধৰণৰ কাৰণ আৰু বিভিন্ন ধৰণৰ যিবিলাক সমল ইতিমধ্যতে পাইছে সকলোৱে, সেইটো কাৰণে সকলোৱে এইটো এটা সন্দেহ কৰিছে যে এইটো আত্মহত্যাৰ ঘটনা নহয়। যিখিনি মানে ইনভেষ্টিগেশ্যন কৰা টাইমত মানে যিখিনি ক্লু ৰাখিব লাগে, ক্লুবিলাক অলৰেডি ডেষ্ট্ৰয় কৰি দিয়া হৈছে। এই ঘটনাৰ পিছতে অৰ্থাৎ 8 আগষ্টৰ পিছতেই নিয়ম মাফিক তদন্ত আৰম্ভ হৈছিল আৰক্ষীৰ। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান কৰিয়ে দায়িত্ব সামৰিছিল। কিন্তু এতিয়া ক্ৰমাৎ যেন দশমী দুৱাৰাৰ মৃত্যুৰ ঘটনাক লৈ ইটোৰ পিছত সিটো দল সংগঠনে উচিত তদন্তৰ দাবী তুলিছে। দশমী দুৱাৰা ন্যায় পাব লাগিবই। এই সংগ্ৰাম চলিছে। কাজিৰঙাৰ DFOক তদন্তৰ আওতালৈ অনাৰ আহ্বান ৰাখিছে দল সংগঠনে। নাগৰিক সভা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দশমী দুৱাৰাক ন্যায় দিয়াৰ বাবে। কিন্তু প্ৰশ্নটো হ'ল, দশমী দুৱাৰাৰ মৃত্যুৰ তদন্তত কিহৰ অনীহা চৰকাৰ প্ৰশাসনৰ? গোলাঘাট আৰক্ষী প্ৰশাসন আৰু বন বিভাগ জড়িত হৈ আছে বুলি আমাৰ প্ৰশ্নবোধক হৈছে। DFOগৰাকী অভিযোগ উত্থাপন হোৱাৰ পিছতো বোকাখাট আৰক্ষীয়ে তেখেতক তলব কৰিব নোৱাৰা বিষয়টো, তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টো ৰহস্যজনক বিষয়। দল সংগঠনৰ সন্দেহ, প্ৰকৃত ঘটনাক গাপ দিব খুজিছে নেকি চৰকাৰ প্ৰশাসনে? চৰকাৰ প্ৰশাসনে ৰৌ বৰালিক ৰক্ষণাবেক্ষণ দিব খুজিছে নেকি? আশ্চৰ্যজনকভাৱে অভিযুক্ত আজি DFO বা ফৰেষ্টৰ বিষয়াসকল তেওঁলোক থানাৰ লকআপত থাকিব লাগিছিল, কিন্তু তাৰ বিপৰীতে এটা IFS লবি আৰু IPS লবিয়ে পৰিস্থিতি শান্ত নোহোৱালৈকে তেখেতলোকক অসম এৰি যাবৰ কাৰণে সুবিধা কৰি দিছে। কোনোবা অনা অসমীয়া DFOৰ অত্যাচাৰৰ বলি হয় যদি আমাৰ অসমীয়া যুৱতীয়ে এইদৰে মৃত্যু খাবতি ল'বলগীয়া হয়, এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু গোলাঘাটৰ দল সংগঠনে সহ্য কৰি নাথাকে। আহিবলগীয়া দিনত আমি আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লক্ষণীয় কথা এয়াই যে ইতিমধ্যে প্ৰতিবাদী সভা, অৱস্থান ধৰ্মঘট, নাগৰিক সভাৰ অন্তত 3 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰ প্ৰশাসনক। দশমী দুৱাৰাৰ মৃত্যু ৰহস্যৰ বাবে তদন্ত সমিতি গঠন কৰি ন্যায় দিব লাগিব দশমী দুৱাৰাৰ পৰিয়ালক। আমি কৈছোঁ পুলিচটো আপোনালোকে কিয় হাত মোজা গ্লভছ পিন্ধি নল'লে? পুলিচে ফোন লৈ পিটপিটাই আছে কোন বয়ফ্ৰেণ্ডক মেছেজ দিছে। এইটো কেনেকৈ ফৰেঞ্চিকে চাব? গ্লভছ পিন্ধি ল'ব লাগিছিল। যিখন পৰ্দা ব্যৱহাৰ কৰিছিল সেইখন জ্বলাই দিলে। আজিলৈকে চকীখন চেণ্ডেলযোৰ তেওঁলোকে চিল নকৰিলে, সংৰক্ষণ নকৰিলে। গোলাঘাটৰ পৰা জয়দীপ গুপ্তা আৰু বোকাখাটৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ ৰিপৰ্ট DY 365। পুলিচক আপোনালোক পুলিচ বুলি কোৱা নাই।